আজিৰে পৰা আৰু 10 বছৰৰ পিছত অসমত নাপাব মিয়া শ্ৰমিক। তাই চুট পিন্ধি হেডকোৱাৰ্টাৰত বহিব মিয়াৰ সন্তান। মিয়াক বাংলাদেশী বুলি ক'লেই ফু মাৰি উৰি যোৱা বিধৰ নহয়। অসমত মুখ্যমন্ত্ৰীৰ সমানেই এই ভূমিত মুছলমানৰ অধিকাৰ আছে। অসমখন আগবাঢ়ি যাবলৈ হ'লে মুছলমানসকলে আগভাগ ল'ব লাগিব। সকলোৰে সৈতে মিলিজুলি আমি থাকিব লাগিব। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই মন্তব্য। আমি পুনৰবাৰ জনাই আছোঁ, এটা বিগ ব্ৰেকিং নিউজ। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এখন জনসভাত অংশগ্ৰহণ কৰি কৈছে যে আজিৰে পৰা আৰু 10 বছৰৰ পিছত অসমত নাপাব মিয়া শ্ৰমিক। তাই চুট পিন্ধি হেডকোৱাৰ্টাৰত বহিব মিয়াৰ সন্তান। মিয়াক বাংলাদেশী বুলি ক'লে ফু মাৰি উৰি যোৱা বিধৰ নহয়। এই মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। অসমত মুখ্যমন্ত্ৰীৰ সমানেই এই ভূমিত মুছলমানৰ অধিকাৰ আছে। অসমখন আগবাঢ়ি যাবলৈ হ'লে মুছলমানসকলে আগভাগ ল'ব লাগিব। আৰু কি ক'লে চাওঁ আহক। 10 বছৰ পিছত আৰু লেবাৰ কত মিয়াক লেবাৰ বুলি গালি পাৰি মিয়া বুলি গালি পাৰি যি পৰিৱেশ বিনষ্ট কৰিছে, এইটো আৰু অহা 10 বছৰ পিছত আৰু কৰিব নিদিও। আমাৰ ল'ৰা ছোৱালীয়ে চুট টাই পিন্ধি যাতে ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰত বহি সকলো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পাৰে, এই ব্যৱস্থা আমি প্ৰতিজনেই কৰিব লাগিব। গতিকে মই অনুৰোধ জনাইছো আপোনালোকক, আহক আমি ইয়াত হিন্দু মুছলমান কথা নাই। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই কথাটো অলপ বেলেগ ফালে লৈ যাব বিচাৰিছো। যিটো পৰিৱেশ গঢ়াব বিচাৰিছে, যি সাম্প্ৰদায়িক বিঘবাস্প বিয়পাব বিচাৰিছে, মই বিশ্বাস কৰো মই যদি ভাল মানুহ হ'ব নোৱাৰো, মই কেতিয়া ভাল মুছলমান হ'ব নোৱাৰো। অনুৰূপ ধৰণে কোনো ভাল মানুহ যদি কোনো হিন্দু মানুহ হ'ব নোৱাৰে, তো ভাল হিন্দু হ'ব নোৱাৰে। প্ৰথমতে আমি ভাল মানুহ হ'ব লাগিব। ভাল মানুহ হলে আমি ভাল মুছলমান হ'ম। আমি মানৱীয় দৃষ্টিকোণ বুজি পাব লাগিব। আমি মানুহৰ দুখ দুৰ্দশা বুজি পাব লাগিব। আজি যি ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা হৈছে, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কৈ আছে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাম, হিন্দু মুছলমান কৰি থাকিলে অসম 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব? এইটো 100 বছৰতো 5খন ৰাজ্যৰ ভিতৰত এটা নহয়। যেতিয়াই অসমীয়া জাতি হিচাপে এক হ'ব, মানুহ হিচাপে এক হ'ব, তেতিয়াই অসম 5খন ৰাজ্যৰ ভিতৰত এক হ'ল এটা ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি কোৰ্চ আছে, তেওঁ কেৱল মাত্ৰ গাঁঠিটো সুৰক্ষিত কৰিবৰ কাৰণে আজি অসমখন থান বান কৰি পেলাইছে। আজি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰে এটা অসমীয়া জাতি আজি প্ৰতিটো জাতিক বাদ দি আছে। কেতিয়াবা বিটিআৰি বাদ দিয়ে, কেতিয়াবা বৰাক বাদ দিয়ে, কেতিয়াবা ৰাভা হাজং বাদ দিয়ে, কেতিয়াবা কাৰ্বি বাদ দি দিয়ে। তেনে থাকিল কি? আৰু কয় আমি অসমীয়া খিলঞ্জীয়া। অসমখন ভাগ কৰি শেষ কৰি পেলাই আছে। এবাৰতো ভাগ কৰি 7খন ষ্টেট কৰি দিলে, এতিয়া ৰাজ্যখনৰ মাজতে 25টা ভাগ কৰি আকৌ কয় যে আমি অসমীয়া খিলঞ্জীয়া, আমাৰ সুৰক্ষা লাগে, আমাক সব কিছু লাগে। কিন্তু অসমখন হিমন্ত বিশ্ব শৰ্মাই ভাগ কৰি শেষ কৰি দি আছে। সেইকাৰণে আমি ধৰ্মীয় সংখ্যালঘু যিসকল আছো, আমি হাৰে সেউজীয়া অসমীয়া, আমি হাৰে সেউজীয়া অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক। কোনোবাই আঙুলি টোৱাই মিয়া বাংলাদেশী কলেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয়। এই ভূমি আমাৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, আমাৰ এজন আলী আহমদৰ সমানেই এই ভূমিত অধিকাৰ আছে। গতিকে সেইকাৰণে কৈছো যে আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। আজি মুছলমান সমাজক মই আহ্বান জনাম, আজি যদি আপোনালোকৰ যদি কোনো বিপদ হয়, হিন্দু ভাইসকলক আপোনালোকে আহ্বান জনাওক, অইন জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওক যে আমাৰ সমাজত এই ধৰণৰ বেয়া কাম চলিছে, আমাৰ এইটো বেয়া হৈছে, আহক মিলিজুলি আমি সমাজ পৰিৱৰ্তন কৰো। আমি মানুহ হিচাপে সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। ঘৃণাৰ বাতাবৰণ দূৰ কৰিব লাগিব। অসমখন যদি ৰক্ষা কৰিব লগা হয়, অসমখন যদি ধৰি ৰাখিবলগীয়া হয়, তেনেহলে আমি মুছলমান সমাজে আগভাগ ল'ব লাগিব। কাৰণ এইটো কথা মনত ৰাখিব, আজি অসমখন যেনেকুৱা থান বান কৰি আছে, এটা কথা মনত ৰাখিব, আজি মই স্পষ্টকৈ কৈ গৈছো, এই থান বানৰ অসমখন যদি ধৰি ৰাখে, অসমৰ মুছলমান সকলে ধৰি ৰাখিব। এই অসমীয়া জাতি যি ধ্বংসৰ গৰাহত ঠেলি দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি দলে, সেই অসমীয়া জাতি ঐক্যবদ্ধ ৰখাৰ কাৰণে মুছলমান সকলে আগভাগ লৈ কাম কৰি যাব, এইটোও খাটাম। গতিকে সেইকাৰণে কৈছো যে আপোনাৰ অঞ্চলতে হওক বা আপোনাতে হওক, কোনো জাতি জনগোষ্ঠীৰ প্ৰতি আপোনালোকে ঘৃণা মনোভাৱ নলব, কোনো বেয়া কথা তেওঁলোকৰ লগত নাপাতিব, বেয়া মনোভাৱেৰে তেওঁলোকৰ লগত চলন ফিৰণ নকৰিব। আমি মানুহ হিচাপে যাতে সকলো জাতি জনগোষ্ঠী চলিব পাৰো। যি শংকৰদেৱ গুৰুজনাই
আজ মাধৱদেৱ আজান ফকীৰ চাহাব এওঁলোকে যে আজি এখন বৰ অসমৰ সপোন দেখিছিল, যি সুন্দৰ এখন সপোন দেখিছিল যে আমি সকলোৱে মিলা প্ৰীতিৰে হিন্দু মুছলমান ভাই ভাই হিচাপে আমি অসমখন আগুৱাই লৈ যাম, সেই তেনেকুৱা এখন অসম আমাক লাগে। আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু মুছলমানৰ অসম নালাগে, কাৰণ হিন্দু মুছলমানৰ অসমখন কৰি অসমৰ ৰাইজক পংগু কৰিব আৰু তেওঁৰ গাদীটো তেওঁ ৰক্ষা কৰি চলি থাকিব। গতিকে আমাক তেনেকুৱা অসম নালাগে, আমাক এনেকুৱা অসম লাগে যিখন অসমত শদিয়াও থাকিব, বৰাকো থাকিব, বিটিআৰডিও থাকিব, ৰাভা আটকো থাকিব, ইফালে ধুবুৰী মানকাচৰো থাকিব, উত্তৰ অসমৰ লখিমপুৰো থাকিব, ধেমাজিও থাকিব। তেনেকুৱা অসম আমাক লাগে। ধান বান হোৱা অসম, ভাং ভাং হোৱা অসম আমাক নালাগে। গতিকে সেইকাৰণে মই বিনম্ৰতাৰে আপোনালোকক আহ্বান জনাইছো যে আপোনালোকে সকলোৱে মিলিজুলি সমাজ পৰিৱৰ্তনৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ লগত ঐক্যবদ্ধভাৱে কেনেকে চলিব পৰা যায় সকলোৱে দায়িত্ব লওক। আমি মিলা প্ৰীতিৰে হিন্দু মুছলমান সকলো জৈন খ্ৰীষ্টান বৌদ্ধিষ্ট সকলোৱে মিলিজুলি আমি আহক, আমি এটা সমাজ গঢ়ো যি সমাজত নাথাকিব ঘৃণা, যি সমাজত নাথাকিব হিংসা, যি সমাজত নাথাকিব হিন্দু মুছলমান, যি সমাজত নাথাকিব ভেদভাৱ, যি সমাজত থাকিব কেৱল মানৱতা, মানুহৰ হৈ কাম কৰা তেনেকুৱা এখন সমাজ এই যুৱনগৰৰ পৰাই কাম কৰি আমি আগবাঢ়ি লৈ যোৱাৰ কাৰণে সকলোকে মই আহ্বান জনাইছো। গতিকে আমি এই ঘৃণা বিদ্বেষৰ সমাজৰ পৰিৱেশ আঁতৰাই ব্ৰহ্মপুত্ৰত পেলাই এখন নতুন সমাজ, সমন্বয়ৰ সমাজ, এটি ধৰ্ম নিৰপেক্ষ সমাজ আমি গঢ়াৰ কাৰণে আমচুৱে বা ইয়াৰ অঞ্চলৰ যুৱ সংগঠন বিলাকে সকলো ৰাইজে যদি লয় নিশ্চিতভাৱে ভাল হ'ব। গতিকে মই অনুৰোধ জনাইছো, অসমৰ সাম্প্ৰতিক পৰিস্থিতিও বেছি ভাল নহয়, সকলো ক্ষেত্ৰতে ঘৃণা, সকলো ক্ষেত্ৰতে চৰকাৰে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন। এটা কথা আপোনালোকক কৈ গৈছো, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সদায় আপোনালোকৰ লগত আপদে বিপদে আছে আৰু ভৱিষ্যতেও থাকিব। তেওঁ যিমানেই আক্ৰমণ নকৰক কিয়, যিমানেই হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ নচলোৱাক কিয়, আমি আমাৰ অধিকাৰৰ কাৰণে মূৰ ৰখ কৰি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰি আমি আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰি আছো আৰু ভৱিষ্যতেও কৰি যাম। আপোনালোকে এইটোলৈ ভয় খাব নালাগে, আপোনালোকে ভুল কৰিব নালাগে, আপোনালোকে পিছুৱাব নালাগে। আমি আপোনালোকৰ লগত সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে আছো। গতিকে সকলোকে মই পুনৰবাৰ এই অঞ্চলৰ যিখিনি আমাৰ এই উদ্দেশ্য লৈ ড্ৰাগছ, বাল্য বিবাহ, জোৱা, মদ এইবিলাক লৈ বা সমাজ সংস্কাৰ লৈ যি সভা আয়োজন কৰিছিল, এই সভাৰ উদ্যোক্তাসকলক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছো। তেতিয়াই এই সভাখন সফল হ'ব যেতিয়াই হয়তো মই 6 মাহ পিছত আহি যুৱনগৰত শুনিম যে যুৱনগৰৰ পৰা মানৱ সম্পদ তৈয়াৰ হৈ আছে, কোনো ড্ৰাগছ বেপাৰী তৈয়াৰ হোৱা নাই, কোনো মদ বেপাৰী তৈয়াৰ হোৱা নাই, কোনো বাল্য বিবাহ হোৱা নাই। তেতিয়াই ভাবিম যে যুৱনগৰ এখন আদৰ্শ যুৱনগৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। তেতিয়া মোৰ ভাল লাগিব আৰু এই সভাখন মই সাৰ্থক হোৱা বুলি ভাবিম। গতিকে মই সকলোকে আহ্বান জনাইছো, কোনেও গায়েৰ আনি দিব, কোনেও গায়েৰ মনোভাৱ নল'ব। প্ৰত্যেকজন ব্যক্তিয়ে এজন এজন সমাজ পৰিৱৰ্তন কৰা ব্যক্তি হিচাপে নিজকে থিয় কৰাই যুৱনগৰ অঞ্চলৰ পৰাই এটা নতুন পৰিৱৰ্তনৰ যাত্ৰা, এটা নতুন পোহৰৰ যাত্ৰা আৰম্ভ কৰি দিয়ক। ইনশাআল্লাহ 1 মাহৰ ভিতৰত লখিমপুৰৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা সকলো অপৰাধ প্ৰৱণতা দূৰ হৈ এটি নতুন শিক্ষাৰ পোহৰেৰে আলোকিত হৈ লখিমপুৰ জিলাত সংখ্যালঘু ৰাইজে লখিমপুৰ জিলাক উজ্বলাই তুলিব অসমৰ ভিতৰত। এই আহ্বান সকলৰ প্ৰতি ৰাখি মই পুনৰবাৰ আপোনালোকৰ যদি মোৰ বক্তব্যৰ কোনো ভুল ত্ৰুটি হৈছে মাৰ্জনা বিচাৰিছো, আপোনালোকৰ পৰা দোৱা বিচাৰিছো, আশীৰ্বাদ বিচাৰিছো। কাৰণ আমি জানে আমি পদে পদে আমি সংখ্যালঘু সমাজৰ কাৰণে আজি আমি যুঁজিব লগা হৈছে, যাতে আমি সঠিক আৰু শুদ্ধভাৱে জাতিটোক নেতৃত্ব দি জাতিটোৰ এই বিপদগ্ৰস্ত সময়ত যাতে সন্মুখৰ পৰা নেতৃত্ব দি যাতে উদ্ধাৰ কৰিব পাৰো, তাৰ কাৰণে আপোনালোকে আমাৰ ওপৰত দোৱা ৰাখিব, নজৰ ৰাখিব, গঠনমূলক সমালোচনা কৰিব, আমাক পৰামৰ্শ দিব। এনেকুৱা নহয় যে কেৱল ভাল কথা ক'বলৈ নহয়, আমাৰ বেয়া কাম দেখিলেও আমাক গঠনমূলক সমালোচনা কৰিব, গালি পাৰিব, যাতে আমি শুদ্ধ আৰু সঠিকভাৱে সংখ্যালঘু জনগোষ্ঠীটোক নেতৃত্ব দি সকলো জাতি জনগোষ্ঠীৰ লগত খোজ মিলাই অসমত যাতে সংখ্যালঘু জাতিটোক আগুৱাই লৈ যাব পাৰো, তাৰ কাৰণে কাম কৰিব পাৰো। তাৰ কাৰণে আপোনালোকৰ সকলোৰে ওচৰত আশীৰ্বাদ আৰু দোৱা বিচাৰি